ডিফুৰ পাচলি বজাৰত চলিছে সিন্ডিকেট ৰাজ। ডিফু বজাৰৰ খুচুৰা পাচলি বেপাৰীসকলৰ বাবে নিষেধাজ্ঞা। এতিয়াৰ পৰা অন্য কোনো ঠাই বা খেতিয়কৰ পৰা পাচলি ক্ৰয় কৰি মূল বজাৰত বিক্ৰী কৰিব নোৱাৰিব। বিশেষ ভঁৰালত জমা কৰি ৰখা কেইবিধমান বিশেষ পাচলিহে বিক্ৰী কৰিব পাৰিব। স্বাভাৱিকতে এনে কাৰণত ডিফু বজাৰৰ পাচলিৰ নাটনি হোৱা দেখা গৈছে। বিগত ৩০-৪০ বছৰৰ পৰা ডিফু বজাৰত খুচুৰা পাচলি ব্যৱসায়ী বজাৰত পাচলিৰ যোগান ধৰি আহিছে। সেইসকল ব্যৱসায়ী এতিয়া দিশহাৰা হৈ পৰিছে। আংলক পৰিষদৰ এক নিৰ্দেশনাৰ অজুহাত দেখুৱাই একাংশ বেপাৰীয়ে সুবিধা লোৱাৰ অভিযোগ। এক নিৰ্দিষ্ট ভঁৰালৰ পৰা ডিফু বজাৰৰ খুচুৰা বেপাৰীসকলক পাচলি ক্ৰয় কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ। ফলত ডিফু বজাৰৰ প্ৰায় ৫০টা খুচুৰা পাচলি বেপাৰী বিপদত পৰিছে। কাৰ্বি আংলং পৰিষদৰ CM তুলিৰাম ৰংখাঙক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। লগতে পূৰ্বৰ দৰে ব্যৱসায় কৰিব পৰাকৈ ব্যৱস্থা কৰাৰ বাবেও পৰিষদৰ CM গৰাকীৰ দাবী জনায়। আমি 50 জন দোকানদাৰ খুচুৰাৰ ভিতৰত 40 জনে বাহিৰৰ পৰা চব্জি অলপ লৈ আহি পেলাই বেচে। আইটেমটো এটা জেগাত এটা আইটেম নাপায়, সেইকাৰণে যোনে য'ত যেনেকুৱা আইটেম পায় আনি পেলাই চবেই বেচে। অনাৰ পিছত কি হয়, বজাৰটো পূৰা ফ্লাট হৈ থাকে। এতিয়া বৃহস্পতিবাৰ দিনাখনৰ পৰা এনেকুৱা এটা হৈছে প্ৰব্লেম যে কৈছে যে কাউন্সিলে যে গুদামত যিমান চব্জি আহে গুদাম পৰা লৈ পেলাই তোমালোকে বেচিবা। বাহিৰৰ পৰা তোমালোকে আনি পেলাই বেচিব নোৱাৰে। গুদামত যি চব্জি আহে তাকে লৈ পেলাই তোমালোকে বেচিব, আৰু সিহঁতে যি ৰেটত দিয়ে সেইটো ৰেটত লৈ তোমালোকে বেচিব পাৰিবা, কিন্তু বাহিৰৰ পৰা বেচিব এলাউ নাই। সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ, কাউন্সিলক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ডিফু CM ছাৰ ডক্টৰ তুলিৰাম ৰংখাং ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যে আমাক এইখিনি সুবিধা দিয়ে, যে আগতে যেনেকৈ আমি আনি অলপ আনি চবেই বেচি আছিলোঁ, সেনেকৈ যদি বেচিবৰ কাৰণে আমাক সুবিধাকণ কৰি দিয়ে। সেইটো কাৰণে আৰু আমাৰ ইমান মানে গুদামত আহে 3-4টা আইটেম, যেনেকৈ বন্ধাকবি, বিলাহী, স্কোৱাছ আৰু পটল। এই 4টা আইটেম আহিলে বেচিলেতো নহ'ব, ডিফু ৰাইজে এইখিনি নাখাব। আমি বাহিৰৰ পৰা আনি বেলেগ যোনে যেনেকুৱা আইটেম পাই পেলাই লৈ গৈ আহে, মিলিজুলি লৈ আহে, তেতিয়া দাম কমত লৈ আহে আৰু কমত বেচে, আৰু যায় আৰু কমত লৈ আহে, ডেইলি লয়, ফ্ৰেছ চব্জি খুৱায় ডিফু ৰাইজৰ কাৰণে। সেইটো কাৰণে আগৰ ছিষ্টেমটোৰ নিচিনাকৈ থাকিবলৈ সুবিধাকণ কৰি দিয়ে যাতে। এইটোতো ইমানটো ক'ব নোৱাৰে, চেণ্ডিকেটৰ কথাটো ক'বতো নোৱাৰে, কিন্তু যে এইটোতো কৰিব নালাগে, যে মানা কৰিব নালাগে চব্জিৰ ক্ষেত্ৰত। কাৰণ চব্জিটো য'ৰ পৰা আনি পেলাই বেচিব পাৰে, ইয়াতে বহুত মানুহ ইনভলভ হৈ আছে, যে ঠেলাৱালা হওক, লেবাৰ হওক।